এবাৰ মক্কাত মৃত্যু হ'ল অসমৰ হজ যাত্ৰী। চৰণেহে জানে মৰণৰ ঠাই, জৈকে লাগে তৈকে যায়। মক্কালৈ উমৰা হজ কৰিবলৈ গৈ মৃত্যুবৰণ কৰিলে এগৰাকী অসমৰ হজ যাত্ৰী। ধুবুৰী জিলাৰ ডিডিঙাৰ হজ যাত্ৰীৰ মৃত্যু হ'ল মক্কা। মক্কালৈ উমৰা হজ কৰিবলৈ গৈছিল হাজীগৰাকী। জানিব পৰা মতে আজি ইংৰাজী 10/1/2024 তাৰিখত পবিত্ৰ মক্কাত উমৰা হজ কৰিবলৈ গৈ মৃত্যুবৰণ কৰিলে ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত ডিডিঙা গাঁও পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত শিক্ষক মৌলবী আহছান আলী মণ্ডল। হৃদৰোগত আক্ৰান্ত হৈ মক্কাৰ আল নুৰ হস্পিটেলত ইহলীলা ত্যাগ কৰে হাজীগৰাকীয়ে। তেখেতক দাফন কৰা হ'ব মক্কাৰ জানাতুল মুআল্লাহ কবৰস্থানত। যোৱা মাহৰ 27 তাৰিখত মহামতি এণ্টাৰপ্ৰাইজ হজ উমৰা টুৰ আৰু ট্ৰেভেলছ ছাৰ্ভিচৰ পৰা উমৰা কৰিবলৈ পবিত্ৰ মক্কালৈ গৈছিল অৱসৰপ্ৰাপ্ত শিক্ষকজন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মই এই মুহূৰ্তে সৌদি আৰবৰ মদিনা আল মুনাৰৰ পৰা ভিডিঅ' কৰি আছো। মই মোহাম্মদ ৰফিকুল ইছলাম। মোৰ দেউতাকৰ নাম মোহাম্মদ ফিৰদৌছ আলী, গাঁও ডাকঘৰ শিমলাবাৰী, থানা লক্ষীপুৰ, জিলা গোৱালপাৰা, অসম। মই যোৱা 27 ডিচেম্বৰৰ দিনা 31 দিনা হজ উমৰা যাত্ৰী লৈ মহামতি এণ্টাৰপ্ৰাইজ হজ উমৰা টুৰ এণ্ড ট্ৰেভেলছৰ হৈ মক্কাতুল মুকাৰৰমৰ উদ্দেশ্যে ৰৱানা কৰিছিলোঁ। তাৰে মাজত 31 ডিচেম্বৰ ৰাতি আমাৰ গ্ৰুপৰ হাজী পাৰুৱা ডিডিঙা শিমলাবাৰীৰ নিবাসী মৌলবী আহছান আলী মণ্ডল সাহেব হঠাৎ অসুস্থ হৈ পৰে। মই অতি সোনকালে মক্কাৰ আল নুৰ হস্পিটেলত চিকিৎসালয়ত ভৰ্তি কৰিছিলোঁ। তাৰে কাৰণে আমি গোটেই হাজী অসুস্থ থকাৰ বাবে মক্কাত আৰু 3 দিন বেছিকৈ থাকিব লগা হৈছিল। গোটেই মোৰ লগৰীয়া সকলে বহুত হেল্প কৰিছে মোক। কিন্তু এইবুলি শোকবাৰ্তা দিব বিচাৰিছোঁ, সৌদি আৰবৰ 12:30মান বজাত আমাৰ ভাৰতীয় সময় আবেলি 3 বজাত ইহজগতৰ পৰা মৌলবী আহছান আলী মণ্ডল সাহেব আৰু নাই। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। তাৰ জানাজা নামাজ পবিত্ৰ মক্কাতুল মুকাৰৰমা মছজিদে হাৰামত হ'ব আৰু তাৰ দাফন কাফন হ'ব মক্কাৰ জান্নাতুল মুআল্লাহ কবৰস্থানত, যি ঠাইত মা খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা আনহা শায়িত আছে। গোটেই অসমবাসী আৰু দেশবাসীক মই দোৱাৰ আবদাৰ কৰিছোঁ, দোৱাৰ দৰখাস্ত কৰিছোঁ, তেওঁক যেন আল্লাহ পাক ৰব্বুল আলামিন জান্নাতুল ফিৰদাউছৰ উচ্চ মুকাম দান কৰে। আমিন। ধন্যবাদ। খুদা হাফিজ। দক্ষিণ শালমৰাৰ পৰা ফকীৰগঞ্জৰ প্ৰতিবেদক ছানোৱাৰ হুছেইনৰ ৰিপৰ্ট, প্ৰতিপক্ষ সংবাদ।